চাউল এক বস্তা চাউল কিনি দিয়ে যেতিয়া ঘৰত চাউল নাথাকে চ' সেই দাদাৰ চাউল খোৱা ল'ৰাজনে মই চুৰ কৰিব নোৱাৰোঁ, মই চুৰ কিন্তু নাই কৰা আৰু ঘূৰাই দিব লাগে বুলি কৈছিলে মই আজি ঘূৰাই দিছোঁ। জুবিন লেণ্ডৰ নামত, প্ৰজেক্টৰ নামত, মিউজিয়ামৰ নামত মই লৈছিলোঁ, মই ডাঠি কওঁ চুৰ নাই কৰা। এই যে সামগ্ৰীখিনি দিছে তাতে শৰাই উত্থাপন কৰিছে, জীৱনত শৰাই চোৱা নাই দাদা মই, CCTVয়ে ক'ব। গীটাৰ এখন দিছে, স্বীকাৰ কৰোঁ, গীটাৰখন মিউজিয়াম, বেয়া গীটাৰ এখন দিছিলে মিউজিয়ামত থ'ব, মিউজিয়ামত কি থয়? সজাবলৈহে থয়, বজাবলৈতো নথয়। এখন কীবৰ্ড, হাৰমনিয়াম বুলি কৈ আছে, এখন কীবৰ্ড কৈছে যে সেই ল'ৰাজনে কোৱা কথা CDC ছাৰে বেয়াকৈ তাতে বেয়া অৱস্থাত আছে, ধূলা পৰি আছে, দাদা এখন আপুনি মিউজিয়ামত থ'ব পাৰে, পুৰণা দিনৰ জুবিনদাৰ বজোৱা কীবৰ্ডৰ নিচিনা দেখিবলৈ। মই ইয়াতকৈ আৰু একো নকওঁ, কিন্তু ৰাইজে যদি ভাবিছে চুৰ বুলি গৌৰৱেৰে মই চুৰ হৈ পেলাই যাম, কিন্তু মোক কিন্তু প্ৰমাণ দিব লাগিব। প্ৰথম কথা হ'ল জীৱনত নভবা নিচিন্তা ঘটনা, আৰু আজি প্ৰথম দিনাখনৰ পৰা আজিলৈকে ন্যায়ৰ হকে মাত মাতি আছোঁ। কিন্তু এটা মই গৌৰৱেৰে কওঁ, মোৰ নিজৰ গাঁৱৰ মাটিত মই এটা প্ৰজেক্ট আৰম্ভ কৰিছিলোঁ, যাৰ নাম দিছিলোঁ প্ৰজেক্ট জুবিন লেণ্ড, নিজাববীয়াকৈ। আৰু এই সমাধি ক্ষেত্ৰত এজন বিশেষ ব্যক্তি, লগতে বহুত কেইজন বাইদেউ, ভণ্টি, গোটেইকেইজন আছে। অসমৰ বিভিন্ন প্ৰান্তৰ মানুহক তেওঁলোকে চহী মাৰি পেলাই গামোচা দিয়ে, চহী মাৰি পেলাই এখন ফটো দিয়ে। তেওঁলোকে কোৱা মতে বিশেষকৈ সেই ব্যক্তিজনৰ মই নাম ক'ম, ল'ৰাজনে কোৱা মতে কৈছে CDC ছাৰে দিবলৈ দিছে। সেই সমান্তৰালভাৱে যিহেতু মই গোটেইখিনি কাম তাতে আগবঢ়াই আছোঁ, লাহে লাহে স্থগিত যদিও কৰিছোঁ, কাম আগবাঢ়ি আছে। সেই সময়ছোৱাত মই ভাবিলোঁ যিহেতু চাকিখিনি ৱেষ্টেজ যায়, চাকিখিনি মই লৈ যাব পাৰোঁ, CDC ছাৰক মই অৱগত কৰিছোঁ, ভিগুদা দাদাৰ জৰিয়তে অৱগত কৰাৰ পিছত CDC ছাৰে কৈছে ৱেষ্টেজ চাকি যিহেতু লৈ যাব পাৰা। খুব ধুনীয়াকৈ গাড়ীৰে লৈ গৈছোঁ, গোটেই ভিডিঅ'খিনি অসমবাসী ৰাইজক বাৰে বাৰে কৈ আছোঁ, প্ৰত্যেকটো দিনৰ খবৰ মই দি আছোঁ। তাৰপিছত এটা খবৰ আহিলে যে চিৰঞ্জীৱ তাতে অকণমান এজন বিশেষ ব্যক্তিয়ে মদ খাই পেলাই উদ্ভণ্ডালি কৰে, চিতাত মদ খাই পেলাই যায় আৰু অকণমান মহিলাখিনিক অপমান কৰে, লগতে পুলিচ প্ৰশাসনক কাকো তেওঁলোকে ক্ৰেপ নকৰে। তুমি জাষ্ট এটা কথা ক'বা যে তুমি গৰিমাবক কথাখিনি অৱগত কৰিছা, কৰি পেলাই তুমি জাষ্ট সি যাতে অকণমান ভয় খায়, তুমি জাষ্ট সেনেকৈ অভিনয় কৰিবা, তাৰ আগত যাতে দুনাই সেই ভুলটো নকৰে। সেই কথা মতে মই মামুবাৰ কথা মতে মই গ'লোঁ, গৈ পেলাই মই তেখেতক ক'লোঁ যে অজয়, মই এটা ঘটনা, মই গৰিমা বৌক লগ কৰি আহিছোঁ বৰ্তমান, তুমি ইয়াতে অকণমান মদ পানী খোৱা হৈছা, মই আগতেও তোমাক অলৰেডি তাক মই কৈছোঁ, সেইখিনি কৰি পেলাই তুমি অকণমান অপমান কৰি আছা, মানুহখিনি কিন্তু ভুল হৈছে, কিন্তু তুমি পিছত কিন্তু গালি খাবা চবৰে, আৰু মই তোমাক ভাইটি দাদা হিচাপে কৈছোঁ। সেইখিনি আৰম্ভণি। আৰু এই যে জুবিন লেণ্ড, এই যে প্ৰজেক্ট জুবিন লেণ্ডৰ নামত যিখিনি কাম হৈ আছে, যিহেতু এওঁলোকে গামোচা দিয়ে চহী মাৰি, অসমৰ ৰাইজে গম পায় যোনে যোনে লৈছে, এখন ফটোও লৈ যায়। মই নিজৰ ঘৰৰ কাৰণে নহয়, সেই জুবিনদাৰ নামত, সেই প্ৰজেক্ট জুবিন লেণ্ডৰ নামত এওঁলোকে মোক দিয়া বস্তু, CCTV তাতে আছে। মই যদি মা দেউতাই মোক চুৰ বনোৱা নাই দাদা। মই এইটো দুখ লাগিছে, মোৰ বিশেষকৈ মা, ভণ্টি আৰু দেউতালৈ বেয়া লাগিছে, আৰু গৰিমা বৌ আৰু গোটেই পৰিয়ালটোলৈ মোৰ বেয়া লাগিছে, কাৰণ বৌহঁতে মোক ইটো ৰূপত মই আগৰ পৰা পোৱা নাই, কিন্তু মোক এইটো সজোৱা হ'ল। আৰু মই ভাবোঁ যে এটা ষড়যন্ত্ৰ, আজি ইমান দিনে মই এটা শক্তিৰ বিৰোধী মই মাত মাতি আছোঁ, কিন্তু শক্তি বুলি নকওঁ, মই ন্যায়ৰ হকে মাত মাতি আছোঁ। আজীৱন মাতি যাম বুলি মই সকলোকে মই চিঞৰি কওঁ। আৰু সেইটো ৰোধ কৰিবলৈ কিন্তু আপোনালোকে চেনেলতো আপোনালোকে দেখিছে, কিছু শক্তিয়ে নিজৰ পেজত মোৰ বিৰোধী কিছুমান পলিটিকেল টিমৰ দালাল পৰ্যন্ত মোক আখ্যা দিছে। তাৰ পিছতো মই মাত মাতি আছোঁ, কাৰণ জুবিনদাই মোক সেই স্কুলখনত বা সেই কলেজখনত পঢ়াইছিলে, 3 মাহৰ ছেমিষ্টাৰৰ পইচা দিছিলে সেই জুবিনদাই, বাইক এখনৰ পইচা ইনষ্টলমেণ্ট দিছিলে, চাউল এক বস্তা চাউল কিনি দিয়ে যেতিয়া ঘৰত চাউল নাথাকে। চ' সেই দাদাৰ চাউল খোৱা ল'ৰাজনে মই চুৰ কৰিব নোৱাৰোঁ, কিন্তু হয় মোৰ ভুল এটা হ'ল, মই অসমবাসীৰ আগত এইটোও স্বীকাৰ কৰোঁ, ভুলটো ক'ত হ'ল জানেনে? এই যে প্ৰক্ৰিয়াটো মই কাম কৰি আছিলোঁ, এই প্ৰক্ৰিয়াটোত মই অনবৰত গৰিমা বৌৰ লগত টাচত নাই, মই যাব পৰা নাই, কাৰণ বৌ অসুস্থ মানসিকভাৱে। আৰু সেইখন ঘৰত যাই পেলাই প্ৰজেক্ট অলৰেডি ট্ৰাষ্টৰ কাম আছে, মই লাগিলে 10 বছৰ লাগক প্ৰজেক্ট, ট্ৰাষ্ট 10 বছৰ লাগক, হ'বতো দাদাৰ নামতহে আমি কৰি আছোঁ। কিন্তু যেতিয়া ল'ৰাজনৰ মই সেই টকাৰ কথা আহিল, তাতে যেতিয়া টকা বিভাজন হৈ আছে, ভাগকৈ টকা বোলে বিতৰণ হৈ আছে, তেওঁলোকে কোৱা কথা, যোনে যোনে কৈছে তেওঁলোকক মই নামো ক'ব পাৰোঁ, ভিগুদাহঁতে জানে, ভালকৈ জানে, তাৰপিছত সীমাবাহঁতে জানে, তেওঁলোকক মই দায় ধৰা নাই, তেওঁলোকে দেখি আছে বস্তুবোৰ কি হৈ আছে, কোনে কোনে কি কৰিছে, এবাৰ ওলাইছে হেঁতে কথাটো, CDC ছাৰক অৱগত কৰা বুলি মই শুনোঁ। কিন্তু মই ভিতৰচৰাভাৱে এইকাৰণে যোৱা নাছিলোঁ, সৰু ল'ৰা, ক'ৰবাত বেছিকৈ সোমাই পাম, এনেই 10টা চকু পৰি আছে, কিন্তু কি হৈছে জানো, ডাঙৰ ডাঙৰ মানুহ আছে, ট্ৰাষ্ট আছে, এখন ট্ৰাষ্ট বহিছে, তেওঁলোকে অৱগত হ'ব চাগে। এই যেতিয়া মোক বস্তুখিনি দিলে, গৰিমা বৌক বুজোৱা হ'ল যে গৰিমা বৌৰ নাম লৈ পেলাই চিৰঞ্জীৱ কাশ্যপে তাৰে পৰা বস্তু লৈ গৈ আছে, গৰিমা বৌৰ নাম লৈ পেলাই চিৰঞ্জীৱে বোলে ইটো সামগ্ৰী লোৱা গৈছে, কিন্তু কোনোদিন বৌৰ নামটো মই লোৱা নাই। মই যি শপত বুলি নকওঁ, মই ডাঠি ক'ব পৰা, সেইকাৰণে আজি আগুৱাই আহিছোঁ। মোৰ দুখ লাগিছে যে যিখন ঘৰৰ পৰা আহিছোঁ, কোনোদিন আপোনালোকে মোক ভালে মোৰ বাৰ্তা গ'ল, আজি যোৱা 5-6 বছৰ নিউজ মিডিয়া বাৰ্তা ভাল দিলে, আজি প্ৰথমবাৰ নিউজ মিডিয়াত মোৰ বেয়া বাৰ্তা ওলাইছে। আৰু মই কেনেকুৱা জানাখিনিয়ে মোক জানে, মই চুৰ কিন্তু নাই কৰা, আৰু ঘূৰাই দিব লাগে বুলি কৈছিলে, মই আজি ঘূৰাই দিছোঁ। জুবিন লেণ্ডৰ নামত, প্ৰজেক্টৰ নামত, মিউজিয়ামৰ নামত মই লৈছিলোঁ, মই ডাঠি কওঁ চুৰ নাই কৰা। সেই গাঁওখন বেকৱাৰ্ড, অবিভক্ত দৰঙৰ এখন সৰু গাঁও, ওদালগুৰি জিলা অন্তৰ্গত জেঙেৰাঝাৰ দলংঘাট,
হাজিৰা কৰা ল'ৰাকেইটাই কাম কৰিছে, হাজিৰা কৰিব গৈছে কাৰণে স্থগিত ৰাখিছোঁ নিজৰ টকাৰে। মোৰ কথাটো হ'ল সেই সত্তাটো জীয়াই ৰাখিব লাগিব। মোৰ নিজৰ মাটি সেইখিনি, বোলো এইখিনি মাটিত আইতা একমাত্ৰ আইতা, দেউতাৰ ভনীও নাই, ককায়ো নাই বা ভাইও নাই। এদিন আইতা ঢুকাই যাব, মাটিখিনি কাক দিম? বোলো ৰাইজৰ হক, ৰাইজৰ হকে কামখিনি কৰোঁ। গোটেই ৰাইজ আছিল তাত। এই যে সামগ্ৰীখিনি দিছে তাতে শৰাই উত্থাপন কৰিছে, জীৱনত শৰাই চোৱা নাই দাদা মই, CCTVয়ে ক'ব। গীটাৰ এখন দিছে, স্বীকাৰ কৰোঁ, গীটাৰখন মিউজিয়াম, বেয়া গীটাৰ এখন দিছিলে, মিউজিয়ামত থ'ব। মিউজিয়ামত কি থয়? সজাবলৈহে থয়, বজাবলৈতো নথয়। এখন কীবৰ্ড, হাৰমনিয়াম বুলি কৈ আছে, এখন কীবৰ্ড কৈছে যে সেই ল'ৰাজনে কোৱা কথা, CDC ছাৰে বেয়াকৈ তাতে বেয়া অৱস্থাত আছে, ধূলা পৰি আছে। দাদা এইখন আপুনি মিউজিয়ামত থ'ব পাৰে, পুৰণা দিনৰ জুবিনদাৰ বজোৱা কীবৰ্ডৰ নিচিনা দেখিবলৈ হয় চাগে। কিন্তু মোৰ এই ইমানখিনি কোৱা ল'ৰাটোৰ বিবেকত এটা বস্তু সেইখিনি টাইমত আহিব লাগিছিল যে হৈ লওক সেইখিনি, সেইটোৱে মোৰ, কিন্তু মই নিজে স্বীকাৰ কৰোঁ সেইখিনি নোহোৱাৰ আগত মই জাষ্ট জমাহে কৰি আছিলোঁ। কিন্তু ৰাইজক দেখুৱাই আছিলোঁ, জানে দাদা, অসমবাসীয়ে দেখিছে, ফেচবুকত হওক, ইনষ্টাগ্ৰামত হওক, যি কৰিছোঁ, জুবিন যুগৰ, জুবিন দেশৰ বুলি কৈ পেলাই সদায় জুবিনলেণ্ডৰ কাম আগবাঢ়ি আছোঁ, যাতে সেই ল'ৰা ছোৱালীখিনি, দুখীয়া ল'ৰা ছোৱালীখিনি বিনামূলীয়া আৰু প্ৰতিধ্বনিৰ নামত, আৰু প্ৰতিধ্বনি জুবিনদাই গঢ় দিয়া এটা দল, সেই দলটোৰ নামত মই কাম কৰিম বুলি ভাবিছিলোঁ। কিন্তু আজি মই ভাবোঁ যদি ষড়যন্ত্ৰ হয় তেন্তে এই জাষ্টিছৰ হকে মাত মাতাৰ বাবে মোক ষড়যন্ত্ৰ কৰি পেলাই আজি এইখিনি মোক ফচুৱা গ'ল। আৰু মই জানো ৰাইজে বেয়া পাবও পাৰে, পাওক, আপত্তি নাই, ভালে জানে। কিন্তু মই কেইটামান নাম লওঁ। জুবিন ফেন ক্লাবৰ পিকু বুলি এটা বিখ্যাত ল'ৰা, নিজকে আজি 2022 চনৰ পৰা জেনেৰেল ছেক্ৰেটাৰী বুলি কয়। মই স্বীকাৰো কৰোঁ, মই সুধিছোঁ তুমি কেইবছৰ হৈছে, ৰিচেণ্ট মই নিতুমণি দাৰ শ্ব'ত মই সুধিছোঁ, কৈছে মই 2022। সেই দাদাজনক মই অৱগত কৰিছোঁ আজি গোটেইখিনি কথা। সেই দাদাজনে আজি ভিডিঅ' বনাইছে বুলি শুনিছোঁ, আকৌ মই এজনে কৈছে যে চুৰ কৰিছে নেকি, হয়নে কওকচোন। মই তেখেতক কৈছোঁ দাদা মই ঘূৰাই দিছোঁ, বিকজ অফ ঘূৰা এইখিনি কথাখিনি এনেকুৱা ওলাইছে কাৰণে নালাগে মিউজিয়ামটোৰ কাৰণে, পিছত 10 বছৰ পিছত মিউজিয়াম হ'ব, মই ঘূৰাই দিওঁ। কিন্তু তেখেতে গৈ পেলাই তাতে ওলাইছে যে চুৰ। মই ভাবোঁ ব্যক্তিগতভাৱে মোক কিবা এটা টাৰ্গেট কৰিছে। মই কোনো সত্তাক হানি কৰিব বিচৰা নাই। জুবিন সত্তা বা জুবিন ফেন ক্লাব বা সকলো, মই একালৰ জুবিন ফেন ক্লাবৰ লগত জড়িত মানুহ। আৰু মই ভাবোঁ যে জুবিন ফেন ক্লাবত থাকিলে যে অনুৰাগী বুলি হয় ক'তো লিখা নাই। কিন্তু মই নাথাকিব পাৰোঁ ফেন ক্লাবত, কিন্তু ডাঠি ক'ব পাৰোঁ তেনেকুৱা মুখা পিন্ধা মানুহতকৈ মই 10 চুমত বেছি ডাঙৰ অনুৰাগী। মই ইয়াতকৈ আৰু একো নকওঁ। কিন্তু ৰাইজে যদি ভাবি যে চুৰ বুলি গৌৰৱেৰে মই চুৰ হৈ পেলাই যাম, কিন্তু মোক কিন্তু প্ৰমাণ দিব লাগিব। আৰু ঘূৰাব লাগে, মই ঘূৰাইছোঁ। আৰু ঘৰত যিখিনি বস্তু আছে, গামোচা কেইখনমান আছে, 40,000 নে 4,000 গামোচাৰ তেওঁলোকে এটা এই সংখ্যা দিছে। প্ৰথম অভিযোগ জুবিন ফেন ক্লাব আৰু অজয় বৌক নিজে উপজাচি কোৱা বুলি শুনিছোঁ তাতে। তাৰ প্ৰশাসনৰ বিষয়াসকলে কৈছে যে যোৱা নিশা তেনেকৈ কৈছে। আঙুঠিৰ মানে উল্লেখ হৈছিলে, আঙুঠিকেইটা মোক দিছিলে। আৰু মই বৌক দিয়া নহ'ল সেইখিনি সময়ত, ৰাতি হ'ল। মই বোলো দিম দিয়া, তুমিতো ৰাখিব নোৱাৰা। কিন্তু আঙুঠিখিনি উত্থাপন হৈছিলে যেতিয়া মই তাৰে সেই ঘৰটোৰ মোৰ ভিডিঅ' আছে, অকণমান টপোলা পাইছিলোঁ পইচাৰ। মই কৈছোঁ এইখিনি ক'ৰ পইচা, এনেকৈ তলত সোমাই যায় পইচাখিনি, CDC অফিচতে থাকিব লাগে বা এইটো ৰুমত থাকিব লাগে, ইয়াতেতো CCTV নাই। CCTV নোহোৱা ৰুমটোত কেনেকৈ পইচা আহিলে, সেইটো মোৰ প্ৰশ্ন আছিল। আৰু সেই প্ৰশ্নটো মোৰ চাগে ভুল আছিল। সেইটোৱেতো মই কৈছোঁ, যিহেতু গোটেইখিনি তেওঁলোকে চহী মাৰে, ৰাইজে জানে যে মই গামোচা কিছুমানে লৈ গৈছে মৰমৰ চিহ্ন হিচাপে। কিছুমান তেখেতৰ বস্তু ঘৰত ৰাখি থৈ দিছে জুবিন ক্ষেত্ৰৰ পৰা লৈ গৈ। কিন্তু যেতিয়া মোক তুমি নিজে দিবা, যেতিয়া জুবিন প্ৰজেক্টৰ কথা তুমি নিজে জানিবা, গোটেইখিনি মই অৱগত ৰাইজক কৰি আছোঁ। তাৰপিছত যেতিয়া তুমি ধৰা পৰিলা পইচাৰ ক্ষেত্ৰত, মদৰ ক্ষেত্ৰত, যেতিয়া মই তোমাক ধৰিলোঁ বা তোমাক শাসন কৰিলোঁ দাদাক হিচাপে, মোক লগে লগে দেখুৱাই দিয়া হ'ল যে মই এজন চোৰ, দেখুৱাই দিয়া হ'ল মই এজন ভুৱা অনুৰাগী, দেখুৱাই দিয়া হ'ল মই সঘনাই হেনো তাতে যাওঁ। CCTVয়ে ক'ব, মানুহে ক'ব। আৰু বাকী মোৰ জুবিন সেই কিবা ক্ষেত্ৰৰ বাকী কোনো লোকৰ লগত মোৰ ক্ষোভ নাই, সকলো কিন্তু ভাল। মই যিমান দূৰ এতিয়ালৈকে পালোঁ, এজনে দিছে, এজন বা দুজন। এজন অজয় তালুকদাৰ বুলি এজন ল'ৰা, প্ৰেছ বুলি নিজকে সাংবাদিক বুলি কয়, আৰু কোনোবা এটা দলৰ খুব মানে ঘনিষ্ঠ বুলি কয়। আৰু মোৰ যিসকল দাদা, কিছুমানে BJPও কৰে, কংগ্ৰেছো কৰে, আপত্তি নাই, তেওঁলোকক মই অৱগত কৰিছোঁ। কিন্তু ৰাতিপুৱাই যোৱা নিশাও মই পুলিচক অৱগত কৰিছোঁ, ৰাতি 1টা বজাতো পুলিচক অৱগত কৰিছোঁ। প্ৰশান্ত নিজে জানিছিলে, প্ৰশান্তই নিজে বস্তুখিনি দাঙিছিলে। চ' গোটেইখিনি চকুৰ আগত হৈছে। আৰু মই অনুভৱ কৰোঁ চাগে এইটো ষড়যন্ত্ৰ কোনোবা ক্ষেত্ৰত। হয়তো মোক বিচাৰিছে মই মাত মাতিব নালাগে, তেতিয়াহ'লে মই মাত নামাতোঁ। মই যদি চিৰঞ্জীৱ হৈ পেলাই জুবিনদাৰ ন্যায় হকে মাত মাতিব নালাগে, যদি কিছুমানে কষ্ট পাইছে মই মাত মাতাই, মই ধুনীয়াকৈ কৈছোঁ, ৰাইজক হাতযোৰ কৰি কৈছোঁ, আজিৰ পৰা মই জাষ্টিছ ফৰ জুবিন গাৰ্গ ক'বলৈ এৰিম। কিন্তু মনত সত্তাটো জীয়াই ৰাখিম, তেখেতৰ আদৰ্শৰে জীয়াই ৰাখিম। আৰু জুবিন দাক জীয়াই ৰাখিহে কিন্তু মই আগলৈ সাংস্কৃতিক ক্ষেত্ৰত মই কাম কৰিম। এজন শিল্পী কলাৰ লগতহে মই জড়িত। চ' ইয়াতকৈ মই বিশেষ একো নহয়। মই স্পষ্টীকৰণ হিচাপে দিয়া নাই ৰাইজক, কিন্তু মই ভাবোঁ যে ভুলটো ভুল, শুদ্ধটো শুদ্ধ। কিন্তু এনেকৈ মিছা অপবাদ দিয়াৰ লগে লগে আচলতে মোৰ ঘৰখনে গম পাইছে, বৌয়ে গম পাইছে বা পামীবাই গম পাইছে কিমান আঘাত পাইছে তেওঁলোকে। পাৰ্থদা, ৰাজাদাহঁতে গম পাইছে, একালত বজাইছিলোঁ তেওঁলোকৰ লগত, সৰু মই তেতিয়া।
প্ৰিয়াংকু দাহঁতে গম পাইছে মই কেনেকুৱা, জানে কিন্তু তেওঁলোকে চিৰঞ্জীৱ কেনেকুৱা, দিগন্ত ভাৰতী হওক, ভাস্বতী বা হওক, চবেই মোক জানে, কিন্তু মই চুৰ নহয়। তুমি মোক ক'ব পাৰা যে ই চাকৰি নকৰে, মই চাকৰি নাই কৰা, ব্যৱসায় কৰোঁ, ফুটপাথত দোকান দিছোঁ, চাহ বিকিছোঁ, টেকেলি পিঠা বিকিছোঁ, ভাতৰ হোটেল দিছোঁ, সেইখিনি ক'ব পাৰা মই লাজ নকৰোঁ, কৰ্ম কৰিছোঁ। দাদাই কয় আদৰ্শ কৰ্ম আন্দোলন কৰা, কিন্তু দাদা মই চুৰ নহয়। অসমবাসী ৰাইজ, মই চুৰ নহয়। কিন্তু জুবিন লেণ্ড বন্ধ হ'ব লাগে, মই বন্ধ কৰি দিম, আপত্তি নাই। সেয়াই কথা। ঠিক আছে, ঠিক আছে। মই কি কৈছোঁ নাজানো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।